এনেকুৱা এটা মৰ্নিং ড্ৰিংকছ আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব লৈছোঁ যিটো আমাৰ স্বাস্থ্যৰ কাৰণে 1 নম্বৰ লগতে আমাৰ চুলি আৰু ছালৰ কাৰণেও 1 নম্বৰ হয়। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। ব্লগটো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা খালী পেটত খাবৰ কাৰণে মই বনাব লৈছোঁ একেবাৰে ছুপাৰ হেল্ডি মৰ্নিং ড্ৰিংকছ আৰু এয়া হৈছে এটা আমলখি আৰু কেঁচা আমলখি ল'ব পাৰে, নহ'লে দোকানত কিনিবলৈ পাই আমলা জুচো ল'ব পাৰে। যিটো ফ্ৰেছ হয় সেইটো ল'লে বেছি ভাল হয়। আৰু এটা কেঁচা আমলখি মই এতিয়া ৰুকনিখনেদি ৰুকি ল'লোঁ আৰু এতিয়া গ্লাছত দিয়াৰ পিছত ইয়াতে দিম মই অলপমান ঠাণ্ডা পানী আৰু অলপমান গৰম পানী, মানে কুহুমীয়া কৰি ল'ম। আৰু যদি ৰাতিপুৱা খালী পেটত টেঙাকৈ খাবলৈ বেয়া পায় তেনেহ'লে ইয়াতে অকণমান মৌ দি খাব পাৰে, কিন্তু মোৰ অভ্যাস আছে সদায় খাই থকাৰ, সেইকাৰণে মই একো দিয়া নাই, এনেকৈয়ে এতিয়া খাব লৈছোঁ। আমলখিত ভিটামিন চিৰ পৰিমাণটো প্ৰচুৰ পৰিমাণে ভৰ্তি হৈ থাকে, যাৰ কাৰণে আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰাত সহায় কৰে আৰু এতিয়া বতৰ সলনিত হ'বলগীয়া যিবিলাক বেমাৰ আজাৰ থাকে সেইবিলাকৰ পৰা আমাক বচাই ৰাখে আৰু লগতে হাই ব্লাড প্ৰেছাৰ, হাই চুগাৰ আৰু কলেষ্ট্ৰল এইবিলাক কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। লগতে আমাৰ হজম শক্তি বঢ়ায়, গেছৰ প্ৰব্লেম নাইকিয়া কৰে আৰু আমাৰ ৱেইট লছ কৰাত বহুত বেছি হেল্প কৰে। আৰু আমলখিৰ ৰস খালে মানে আমাৰ চুলিৰ কাৰণে 1 নম্বৰ হয়। আমাৰ চুলি সৰা বন্ধ কৰে, কম বয়সতে চুলি পকিবলৈ নিদিয়ে আৰু চুলিখিনি খুব মজবুত কৰি ৰাখে আৰু আমাৰ স্কিনৰ কাৰণেও বহুত বেছি ভাল হয়। কলাজিন গ্ৰিপ কৰি ৰাখে, আমাৰ স্কিনটো টাইট কৰি ৰখাত সহায় কৰে, ৰিংকেলছ আহিবলৈ নিদিয়ে, বয়সৰ চাপ পৰিবলৈ নিদিয়ে, বহুত বেছি ভাল হয় চুলি, স্কিন আৰু লগতে আমাৰ গোটেই স্বাস্থ্যৰ কাৰণে আমলখিৰ ৰস বহুত বেছি ভাল হয়। ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰিব পাৰে, বহুত বেছি ভাল ৰিজাল্ট পাব। আৰু এইফালে মই এতিয়া গা ধোৱাৰ পিছতহে ঘৰ মুচিবলৈ লৈছোঁ আৰু ঘৰটো এটা ছাইডে মই যিমান পাৰোঁ 2টা ৰুম হ'লেও এনেকৈ তলত বহি ঘৰ মুচিবলৈ চেষ্টা কৰোঁ, যিহেতু আমাৰ মহিলাসকলৰ মানে এনেকৈ তলত বহি ঘৰ মোচাটোৰ সমান আৰু ভাল এক্সাৰচাইজ একোৱেই হ'ব নোৱাৰে। তলপেটটো আমাৰ যিহেতু বাঢ়ি যায় বহুতৰে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত, আৰু সেই পেটটো কমাবৰ কাৰণে এক্সাৰচাইজৰ বহুত বেছি প্ৰয়োজন হয়। আৰু এনেকৈ তলত বহি যেতিয়া ঘৰ মোচা যায়, ছোৱালীসকল বা আমিও যদি এনেকৈ মানে সদায় ঘৰটো তলত বহি মোচোঁ নহয়, আমাৰ বহুত বেছি ৱেইট লছ হ'ব, পেট কমিব, মানে অভাৰঅল আমাৰ এক্সাৰচাইজ বেলেগ কৰিবলৈ প্ৰয়োজনেই নাই। আৰু এনেকৈ যদি ঘৰ মোচা যায় তলত বহি বহুত বেছি ভাল হয়। মোক যে বহুতে সুধি থাকা কি এক্সাৰচাইজ কৰিলে ভাল পেটৰ কাৰণে, এনেকৈ তলত বহি ঘৰ মুচিবাচোন, বহুত বেছি মানে ভাল, পেটটো কমিব তেতিয়া। কোকোপিট অলপমান অৰ্ডাৰ কৰিছিলোঁ, মোৰ মানে ফুল কেইজোপামান ৰুবলৈ আছে, কোকোপিটৰ প্ৰয়োজন হৈ আছিলে, সেইখিনি আহিলে বোলো লগতে তিয়াই থৈ দিওঁ। এইটো আকৌ তিয়াই থৈ দিয়াৰ পিছত কোমল হোৱাৰ পিছতহে আকৌ ব্যৱহাৰ কৰিব পাৰিম, ফুল ৰুব পাৰিম, সেইটো কাৰণে সেয়া থৈ ল'লোঁ। তাৰপিছতে ইমান বেছি গৰম লাগিছিলে, ৰাতিপুৱা আকৌ বতৰটো ইমান ধুনীয়া আছিলে, মানে ৰাতি বৰষুণ দিছিলে কিন্তু দুপৰীয়া হোৱাৰ লগে লগে ইমান বেছি ৰ'দ দিছে, গৰম। এইফালে ফ্ৰিজত মানে দৈ আছিলে, তাকে উলিয়াইছোঁ খাবলৈ। মাজনীয়ে প্ৰথমে নাখাওঁ ক'লে, আকৌ খাম ক'লে, আৰু বেটাই যে এইফালে বাতিটো টানিছে, মানে যি ভাগত সৰহ দেখা পায় সি সেইভাগেই টানি লয়। আৰু এইফালে মাক অকণমান দিবলৈ আহিছিলোঁ দৈ, আৰু মায়ে মোৰ কাপোৰবিলাক ধুনীয়াকৈ ইয়াতে বিচনাতে জাপি থৈ দিছে। এইফালে মায়ে হিন্দী চিৰিয়েল চাই আছে, দুপৰীয়া সময়ত শুই থকাতকৈ এইফালে চিৰিয়েল চাই আছে। মায়ে আকৌ বহুত বেছি ভাল পায় মানে হিন্দী চিৰিয়েল চাই। তেওঁকো সেই দৈ অকণমান দিলোঁ, আৰু কাপোৰবিলাক চাওকচোন মোৰ ধুনীয়াকৈ জাপি থৈ দিছে, মানে মই এতিয়া থ'বহে লাগে। আৰু এইফালে মই ভাত বনোৱাত লাগিছোঁ, ভাত আৰু দালি পাতিলোঁ, ইহঁত দুটাই ইয়াতে খেলি আছে। আৰু এতিয়া এইকেইদিনা স্কুল বন্ধৰ সময়ত যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেওঁলোকে মোক কমেণ্টত জনাবচোন দেই, ঘৰৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা চলি আছে বাৰু। আমাৰ ঘৰততো ৰাতিপুৱাৰে পৰা মই ইটোৰে কমপ্লেইন শুনিম নে সিটোৰে কমপ্লেইন শুনিম, মানে ৰিম'টৰ লগত, টিভিৰ ৰিম'টটো মানে কোনটোৱে কিমান সময় হাতত পাব সেইটোক লৈ, ইটোৱে যদি বেলেগ এটা চাই সিটোৱে বেলেগ এটা চাই, মানে ৰাতিপুৱাৰ পৰা প্ৰত্যেকটো বস্তুৰ লগত মানে সেইবিলাকে কমপ্লেইন। আৰু আমাৰ আকৌ মাজনীয়ে বহুত বেছি আমনি কৰি নাথাকে, কিন্তু টিভিৰ ৰিম'টৰ লগত মানে দুইটাই খুব কাজিয়া লাগিছে এইকেইদিনা। আৰু সেইবিলাক আৰু কাজিয়া ভাঙি থাকিব লাগিবই, গোটেই মাহটো আছেই বাকী। আৰু এয়া মই বাঁহৰ গাজ অলপমান মানে খৰিচা বনাইছিলোঁ, আৰু বাঁহৰ গাজ 2টা আনিছিলে, 2টাৰ খৰিচা হয়। যিহেতু গৰম বেছি পৰিয়ে আছে, 3 দিনতে ধুনীয়াকৈ টেঙা হৈয়ে গ'ল। আৰু এয়া এই বছৰৰ কাৰণে বাঁহৰ গাজ মানে ৰেডি হৈ গ'ল। আৰু যিহেতু আমাৰ ঘৰত বাঁহৰ গাজ বহুত খোৱা হয়, দালি বনাইও খোৱা হয়, মাছৰ লগত বা মাংসৰ লগত তেনেকৈ বনাই থকাই হয়। ইভাগেও ভোট জলকীয়াৰ লগত আচাৰ কৰিও এনেকৈ খাই বহুত বেছি ভাল লাগে খৰিচা। দুপৰীয়া ভাত সাজ মানে আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ, গৰমত মানে বনাবলৈও মন নাযায়, লগতে খাবলৈও মন নাযায়। মোৰ যে বনাই থাকোঁতে আমনি লাগেগৈ আৰু খাবই মন নাযায়। এইফালে ভেন্দি, ভাতকেৰেলা আৰু আলুৰ ভাজি বনাইছোঁ, দালি বনালোঁ লগতে, আৰু
সালাড কাটিছোঁ, কণী আমলেট বনালোঁ তেনেকেই। এইফালে আকৌ বনাই থাকোঁতে মাজনীয়ে বোলে এয়া টেঙা খাওঁ বুলি ক'লে, নেমু কাটি নিমখ জলকীয়া দি ঠিকছে খাই ল'লোঁ। সেয়া একেবাৰে দাঁত টেঙাই গ'লগৈ মানে তেনেকৈ। তাৰপিছতে ভাতকেইটা খাই এয়া বাচন বৰ্তন যিখিনি আছিলে ধুলোঁ। মই আকৌ কি কৰোঁ, বাচন মানে কেৰাহী, প্ৰেছাৰ কুকাৰ এইবিলাক মানে বনাই থাকোঁতেই আজৰি কৰি গৈ থাকোঁ, লগতে ধুই গৈ থাকোঁ। মানে গোটাই গৈ থাকিলে বহুত বেছি বাচন হয়গৈ যে, যিহেতু নিজে ধুব লাগিব আকৌ এগালমান। সেইটো কাৰণে বনাই থাকোঁতে এফালে বনায়ো থাকোঁ, লগতে এইফালে ছাইডত আৰু বাচনখিনিও ধুই থাকোঁ। তাৰপিছতে এতিয়া কিটচেনটো চাফ কৰি লৈছোঁ আৰু যিমানে গৰম লাগিলেও মানে ভাগৰ লাগিলেও কিটচেনটো ভালকৈ চাফ চিকুণ কৰি সকলো বস্তু মানে জেগাত থৈ তাৰপিছতহে মানে শান্তি পাম আৰু ৰেষ্ট কৰিবৰ কাৰণে। বাৰু ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।